Hello everyone, so Sune আপোনালোক সকলোকে মোৰ নতুন এটা ব্লগলৈ স্বাগতম জনাইছো। মৰ্নিং টাইমতে আৰম্ভ কৰি দিছো। যিসকলে হল ভিডিও ভাল পায় তেওঁলোকক কি কম আৰু নটিফিকেশনবোৰ আপোনালোকে চেক কৰি থাকিব। ইয়াৰ মাজতে মই কেতিয়াবা সময় মিলাই পেলাই আপোনালোকক মানে হল ভিডিও দিবলৈ চেষ্টা কৰিম। মন নকৰিব কাপোৰ কানি বহুত মেলি থোৱা হৈছে আৰু যেহেতু ল'ৰা ছোৱালী থকা মানুহৰ ঘৰ কাপোৰ কানি বহুত থাকে। ওলাই থাকেচোন কাপোৰ কানি শেষে নহয়। আপোনালোকে ভিডিওটো স্কিপ নকৰাকৈ চাব বুলি আশা কৰিলোঁ। আৰু যিসকলে মোক ভাল পায় তেওঁলোকেতো মোৰ ভিডিওবোৰ চাবই আৰু যিসকলে হল ভিডিও ভাল পায় তেওঁলোকক কি ক'ম আৰু আপোনালোকে খালি নটিফিকেশ্যন চেক কৰি থাকিব। তেতিয়া মোৰ ভিডিওবোৰ মানে দিলে আপোনালোকে গম পাব আৰু চাব পাৰিব হল ভিডিও। আৰু ৰ'দটো ডাইৰেক্ট মোৰ চকুতে পৰিছে যে মানে ভিডিওটো আৰম্ভ কৰিছোঁ। যদি আবেলি সময়তে থাকোঁ ভিডিওটো আৰম্ভ কৰিবলৈ বহুত সময় গুচি যায়গৈ। ঠিক আছে, আৰু এইখিনিতে বহি আছোঁ। ফুলবোৰ যে ফুলিছে মোৰ খুব ভাল লাগিছে, সেইটো কাৰণে অকণমান মানে ৰাতিপুৱা সময়ত এনেকৈ বহোঁ। আৰু বিশেষকৈ বেটা স্কুল গ'ল, ল'ৰাটো স্কুল যোৱাৰ পিছত এইখিনি সময়ত সকলোৰে হয় নহয়নে বাৰু? যেতিয়া ল'ৰা ছোৱালীবোৰ স্কুল গুচি যায় নহয় এনেকুৱা লাগে নহয় ভৰি হাত একদম ক'ৰবাত উঠাই পেলাই যে অলপ শান্তি মানে বহিম, তেনেকুৱা বাৰু আপোনালোকৰ লাগে নাই? মোৰ কিন্তু তেনেকুৱা লাগে, কিন্তু লাগিলেও মই এইখিনিতে আহি পেলাই বহোঁহি। যিমান দিনলৈ এইখিনি ফুল থাকিব সিমান দিনলৈকে আপোনালোকে মোক এইখিনিতে মাজে মাজে পাই থাকিব। ভিডিওটো চাই থাকিব বুলি আশা কৰিলোঁ আৰু স্কিপ নকৰাকৈ চাব বুলি আশা কৰিলোঁ। তেতিয়াহ'লে দুটা দিন একেলগে দেখাম, যি য'ত হয় সকলোখিনি দেখাই যাম। আপোনালোকে কিবা যদি মোৰ ভুল হয়, কিবা যদি আপোনালোকে মোৰ ভিডিঅ'ত বেয়া দেখে তলত কমেণ্ট বক্স খোলা থাকে, আপোনালোকে কমেণ্ট কৰিব পাৰে। আজি অলপ ৰ'দ দিয়া দেখি মিক্সিত অলপ পিঠাগুড়িও খুন্দিলোঁ, খুন্দি পেলাই ৰ'দত দিছোঁ। আৰু মই এনেকৈ মানে বেটাৰ যেতিয়া টিফিনত স্কুল টিফিনত কেতিয়াবা এনেদৰে পিঠা বনায়ো দিওঁ, মানে সেইটো কাৰণে যিমান পাৰোঁ এনেকৈ ৰ'দত শুকুৱাই থৈ দিওঁ। আৰু এইফালে দেখিছে আজি বহুত কাপোৰ ধুলোঁ, মানে ৰ'দটো দিয়া দেখি আৰু ৰ'বলৈ নাই বোলো ধুমধাম কাপোৰ ধুওঁ। মানে এইটো ক্লিপটো যোনদিনাখনৰ হয় তাৰ আগদিনাখন বতৰটো অলপ আমাৰ এইফালে বেয়া কৰিছিলে। আপোনালোকৰ সেইফালে কেনেকুৱা কৰিছে নাজানো বাৰু। আমাৰ এইফালে অলপ বতৰটো মানে ডাৱৰীয়া কৰিছিলে আৰু ঠাণ্ডাকালি এনেও কাপোৰবোৰ নুশুকায় ন। কেইদিনমানৰ কাপোৰ একেলগে গোট খাই আছিলে, গতিকে যিমান পাৰোঁ সিমান ধুই দিলোঁ। আৰু কাপোৰ কানি ধুই লোৱাৰ পিছত এয়া মাছ, আজিকালি আমাৰ ঘৰত এই মাছটো ল'বলৈ লৈছে। এইটো বলিয়ৰা মাছ বুলি কয় নেকি, খাবলৈ অলপ সোৱাদ পালোঁ, সেইটো কাৰণে আজিকালি সৰু সৰু মাছত ইণ্টাৰেষ্টবোৰ হৈছেগৈ, ভাল লাগে মানে। এইফালে আকৌ এয়া জাতিলাও কাটি থৈছোঁ। আৰু সিদিনাখন যে চৌকাটো বনাইছিলোঁ সেই চৌকাতে আজি আকৌ ভাত বনাইছোঁ। এনেও জুইত বনোৱা ভাতবোৰ খাই ভাল লাগে নহয়। আৰু এইফালে এজন হ'ল আমাৰ ঘৰৰ নতুনকৈ এজন সদস্য আহিছে। ইয়াৰ আকৌ নামটো আমাৰ বেটাই টমি নাম দিছে, মানে টম দিছে, মতা হয়, গতিকে তাক কুকুৰ বুলি ক'বলৈকে নিদিয়ে, সেইকাৰণে আপোনালোকৰ আগতো টম বুলিয়ে চিনাকি দিছোঁ। তাৰ লগৰীয়া নিচিনা হৈছে যে সি খুব ভাল পায়, স্কুলৰ পৰা আহিও তাৰ লগতে লাগি থাকিব, ৰাতিপুৱা গধূলি মুঠতে তাৰ লগতে। আৰু তাৰ কাৰণে যদি আমাৰ কোনোবাই কিবা এটাও মানে কওঁ নহয়, কুকুৰক এতিয়া কুকুৰৰ পোৱালি নকৈ কি ক'ব বাৰু, কুকুৰৰ পোৱালি সি ক'বলৈ নিদিয়ে বুজিছেনে, তাৰ নামটো বোলে টম। গতিকে ইয়াকো মাজে মাজে আপোনালোকে ভিডিঅ'বোৰত দেখি থাকিবলৈ পাব। এতিয়া মা ভাগৰ সেই মুখতে হেৰি পৰিছিলে, সেয়া ওপৰত দেখিছে, এনেকৈ পাৰি থাকোঁতে মানে নাৰিকলটো আহি পেলাই মা মুখতে পৰিছিলে আৰু অলপত। আৰু কিনিত পৰিছিলে আপোনাৰ? সেই পৰিবলৈ নাপালে, ভাল বাছিলে, নহ'লে সেই দাঁতবোৰ গ'লতো শুই থাকিলে নে ভৰি এনেকৈ কৰি পেলাই মুখ দাঁত সেই দুটা লগোৱা আছিলে। এতিয়া যদি বাকীকেইটাও গ'ল এতিয়া হৈ গ'লো বুঢ়ী পিতৰা, ইমানেই ধুনীয়া তুমি তোমাৰে নিচিনা আগত মই আছিলোঁ, এতিয়া হৈ গ'লো বুঢ়ী। জানা তুমি জানা দাঁতো সৰিলে, চুলিও পকিলে, এতিয়া নিদিয়ে কোনেও গুৰুত্ব। সেই ভগৱান আহিলে নহয়, ৰ'দটো চাই দিয়া, ৰ'দটো চাই দিয়া। ৰ'দ এইফালে যাওঁ, ৰ'দ পৰিছে মানে, ৰ'দটো তাইৰ মুখত পৰি গৈছে, সেইকাৰণে চকুকেইটা আকৌ কৰি দিয়া তেনেকে। এহঁতক কেতিয়া বুজি পাই গ'ল। তাৰ পৰা এয়া হ'ল আবেলিৰ পকৰি আৰু হেৰি একাপ গাখীৰ চাহ।
এইটো পাৰ্টি হ'ল এতিয়া আমাৰ কি পাৰ্টি কি বনাই আছে মা এইটো ৰিলছ পাৰ্টি আপুনিও ওলাই দিয়ক এই ওলালে আকৌ ওলালে কিবা এটা কওক আপুনি এইবাৰ এইটো ভিডিঅ'ত গোটেই পাৰ্টি ওলাইছে ৰ'ব মাক কথা এটা কয় এইবাৰ এই ভিডিঅ'টোত আপুনি তামাম গান গাইছে আকৌ চাবচোন আপুনি ফ্ৰীকে তমক 2 মাহ হ'ব হ'ল আমাৰ তমৰ কথা কৈছে তমৰ 2 মাহ হ'ব হ'ল আজি মই ভিতৰত কাপোৰ আজি আমাৰ তমে আজি দুখ পালে পাই তমে দুখ পালে মই মানে দৰ্জাখনৰ ওচৰত সি ৰৈ আছিলে তাৰপৰা ৰৈ থাকোঁতে এই ভৰিটোতে দুখ পালে সি কি ধুনীয়াকৈ মোক দেখাইছে নহয় এনেকৈ পেলাই আজি সঁচাকৈ সি মোক কি ধুনীয়াকৈ দেখাইছে এনেকৈ কৰি এনেকৈ ব্লগ শ্বুট হয় কি ধুনীয়া পজিশ্যনত বহি আছে তাই দুখ পাই একদম দৌৰি আহিছে আহি লৈ পেলাই সেইডোখৰতে একদম তাৰ মানে নিজৰ চিটটোতে সি আহি পেলাই এনেকৈ সোমাই দিছে সোমাই দি মোক এইডোখৰত ভৰিটো দেখাইছে সৰু ল'ৰা ছোৱালীবিলাকে যেন মাকক দেখায় তেনেকৈ দেখাইছোঁ ল'ৰাটো কৈ আছো ন পুতু নামি দিয়া শুনো নামি দিয়া সি বেবী গাৰ্ল মানে হ'ল আমাৰ এইজনী হ'ল বেবী গাৰ্ল তাৰপিছতে আৰু আমাৰ কম বেটাটো হ'ল তমক দেখাই আছো বেক কেমেৰাত আপোনালোকক ৰ'ব আৰু আগতে আমাৰ মানে এওঁলোকৰ ঘৰত এটা ব্লেক ডগী এটা আছিলে তাৰ নামটো ৰাজা আছিলে আৰু বহুত ডাঙৰ আছিলে কিবা বেমাৰ আহিছিলে নেকি কুকুৰৰ কিছুমান বেমাৰ থাকে যেন তেতিয়া সি মৰিলে সেই তেতিয়াৰ পৰা দুখতে এনেকুৱা মানে কুকুৰবিলাক নোপোহা হৈছিলে এইটো এতিয়া বেটাৰ মৰমতে তাক লাগে লাগে কৈ থকা দেখি আকৌ আনি দিছে এটা লাগে মানে মোক কোচত থিবলৈ লাগে দেখিছে ইমান সময়তে আমি গোটেইখিনি ফ্ৰী হওঁ অকণমান আবেলি সময়ত তেনেকৈ বহোঁ আৰু এইখিনি সময়তে কথা চথা চব পাতোঁ আৰু এইখিনি সময়তে ভিডিঅ' শ্বুট কৰোঁ কিন্তু এইখিনি সময়তে কি হয় মানে পোহৰটো একেবাৰে নাইকিয়া হৈ যায়গৈ ভিডিঅ'টো চাই থাকক আৰু মায়ে অকণমান ব্লগ কৰি থাকক আপোনালোকক আমাৰ মায়ে মোৰ বিষয়ে কৈ দিব মই যিকেইযোৰ মানে মা আছিলে সেইকেইযোৰ কাপোৰ আনি আপোনালোকক দেখামহি আৰু মায়ে কি কয় আপোনালোকক কৈ থকচোন মই একো নেকাটো মই তেনেকৈ দি দিম মই কি ক'ম আমাৰ বোৱাৰী বহুত ভাল গৈছে ৰ'বা তাৰপৰা এযোৰ দিছিলে মাক আৰু মাক দিয়া কাপোৰযোৰ হ'ল এনেকুৱা নেভি ব্লু কালাৰ হয় কালাৰটো হ'ব নেভি ব্লু আৰু ব্লেক আৰু ৰেডত এনেকৈ ডিজাইন কৰি থোৱা আছে এইযোৰ হ'ল মাৰ তাৰপৰা এযোৰ হ'ল মোক দিছিলে আৰু মোক দিয়া কাপোৰযোৰ হ'ল এযোৰ মিক্স পাতে হয় স্কাই ব্লু আৰু গুণাত এনেকৈ কাম কৰি থোৱা আছে আৰু অলপ হোৱাইটত আছে গতিকে এয়াই এনেকৈ বাহিৰতে দেখালোঁ যিহেতু এইখিনি সময়ত মানে ভিতৰত দেখাবলৈ অলপ হেৰি হয় পোহৰটো নাহে সেইটো কাৰণে এনেকৈ বাহিৰতে আপোনালোকক গতিকে সেয়াই আৰু দেখুৱালোঁ আপোনালোকক যিহেতু আমাৰ এওঁলোকৰ পেহীয়েকৰ পুতেকৰ বিয়া আছিল বুলি আপোনালোকক কৈছিলোঁ সেইকাৰণে মান ধৰিলেহি